সাহিত্যিক ৰাজনৈতিক ডক্টৰ নগেন্দ্ৰনাথ শৰ্মালৈ সাহিত্যৰত্ন। মঙলদৈত ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা বুলিলেই চকুত ভাহি আহে এজন মানুহ আৰু এটা অনুষ্ঠানৰ কথা। বয়সেও বাধা দি ৰাখিব নোৱাৰা দুৰন্ত গতিৰ এগৰাকী ভাষাবিদ সমালোচক সু-সাহিত্যিক দৰঙী প্ৰাণ ডক্টৰ নগেন্দ্ৰনাথ শৰ্মাক চিলড্ৰেন হোম মডেল স্কুলে প্ৰদান কৰে সাহিত্যৰত্ন। মঙলদৈ উদীয়মান যুৱ সমাজসেৱী পিংকুমণি দাসৰ প্ৰচেষ্টাত ভূমিষ্ঠ হোৱা এই চিলড্ৰেন হোম মডেল স্কুলৰ নৱম বাৰ্ষিক সমাৰোহ উপলক্ষে স্থানীয় বিধায়ক বসন্ত দাসৰ উপস্থিতিত ডক্টৰ নগেন্দ্ৰনাথ শৰ্মাক এই সাহিত্য ৰত্ন সন্মান ৰাজহুৱাভাৱে আগবঢ়োৱা হয়। বিভিন্ন শিতানত উচ্চ শিখৰত উজলি উঠা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ অধ্যক্ষ কবিতা শইকীয়া দাসে এআইন লাইভৰ আগত কি ক'লে মনোযোগেৰে শুনকচোন। এআইন লাইভৰ মঙলদৈ প্ৰতিনিধি মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন। চিলড্ৰেন হোম মডেল স্কুলৰ আজি নৱম বাৰ্ষিক অধিৱেশন আজি আৰম্ভ কৰিছোঁ আমি। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আজি এই বছৰটোত যিখিনি কৰিছে গোটেইখিনি আজি আমাৰ এই প্ৰগ্ৰেমত কৰিবলৈ সক্ষম হৈছে। আৰু আমাৰ এই বছৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা 2জন ষ্টুডেণ্টে 100% পাইছে আৰু 10জন ষ্টুডেণ্টছে 99% পাইছে আৰু 10জনে 98% পাইছে। আমি বহুত সুখী। আমাৰ স্কুলৰ পৰা পঢ়া শুনাৰ লগতে শিক্ষা জগতৰ লগত আমি আগুৱাই যাবলৈ হ'লে ল'ৰা ছোৱালীখিনিক আচলতে কো কাৰিকুলাৰ এক্টিভিটিৰ ওপৰতো গুৰুত্ব দিব লাগে। সেইখিনিও আমাৰ স্কুলৰ তৰফৰ পৰা গুৰুত্ব দিছোঁ। যোগাসন, ডান্স আৰু ছিংগিং এই গোটেইখিনি আমি সিহঁতক দিছোঁ। আৰু তাৰোপৰি ইয়াতে আমাৰ স্কুলত 4টা ভাষা আমি দিবলৈ সক্ষম হওঁ। ইংৰাজী আৰু হিন্দীটো আমাৰ আচলতে সকলো মানুহৰ কাৰণে অপৰিহাৰ্য অংগই হৈ পৰিছে। তথাপি আমি অসমীয়া আৰু সংস্কৃত ভাষাৰ ওপৰত বেছি গুৰুত্ব দিওঁ। আৰু অসমীয়া আৰু সংস্কৃত ভাষাটো আমাৰ শিক্ষকসকলো ট্ৰেইন আপ টিচাৰ হয়। তেওঁলোকে যিখিনি গুৰুত্ব সহকাৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ আৰু লিখিবলৈ শিকাইছে, আমাৰ শিক্ষকসকলক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্কুলৰ তৰফৰ পৰা আজি এনুৱেল ডেত আমাৰ দৰঙৰ এজন সাহিত্যিক ডক্টৰ নগেন্দ্ৰনাথ শৰ্মা ছাৰ, যিজনক ইতিমধ্যে আমাৰ দৰঙৰ পৰা দৰং ৰত্ন দিবলৈ সক্ষম হৈছে। আৰু আজি আমাৰ চিলড্ৰেন হোম মডেল স্কুলৰ তৰফৰ পৰা আমাৰ মেনেজিং কমিটিৰ সিদ্ধান্ত মৰ্মে আমাৰ স্কুলৰ পৰা সাহিত্য ৰত্ন প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। আমি নথৈ আনন্দিত। তেখেতৰ নিচিনা এজন ব্যক্তি আমাৰ স্কুলৰ মুখ্য উপদেষ্টা, তেখেতৰ দিহা পৰামৰ্শত আমাৰ স্কুলখন আজি ইমানখিনি পাইছে। ভৱিষ্যতে আমাৰ স্কুলখন যোগাত্মক আৰু ইতিবাচক চিন্তাধাৰাৰে আগুৱাই লৈ যাবলৈ আমি নিশ্চয় চেষ্টা কৰিম। আজি দৰঙৰ বুলিয়ে নহয়, অসমৰ বুলিয়ে নহয়, ভাৰতবৰ্ষৰ বুলিয়ে নহয়, সমগ্ৰ বিশ্ব যিহেতু এক হৈ পৰিছে, এনে অৱস্থাত চিলড্ৰেন হোম মডেল স্কুলে নিজৰ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰোঁ। বিশেষকৈ বৰ্তমান যুগত মই যিটো দেখিছোঁ, পৃথিৱীখন তেনেই সৰু হৈ গৈছে। এতেকে ইয়াৰ শিক্ষাৰ্থীসকলক সমগ্ৰ বিশ্বৰ বাবে উপযোগী একোজন নাগৰিক হিচাপে গঢ়ি তোলাত অৰিহণা যোগাব। আৰু মই ভাবোঁ এইটোতো খুব সোনকালে আহি আছে, কাৰণ মোৰ নিজৰ নাতি ল'ৰা আজি আপোনালোকে শুনি হয়তো আচৰিত হ'ব, আৰ্যদীপ ভৰদ্বাজ। সেই আৰ্যদীপ ভৰদ্বাজ হংকঙৰ পৰা জাপানৰ পৰা উত্তৰ আমেৰিকা, তাৰপিছত ইউনাইটেড ষ্টেটছ অফ আমেৰিকা হৈ পানামা হৈ আটলাণ্টিক মহাসাগৰত সোমাবলৈ গৈ আছে। এই গৈ আছে জাহাজ প্ৰশান্ত মহাসাগৰেৰে গৈ আছে। এনেকৈ পৃথিৱীখন তেনেই সৰু হৈ পৰিছে। আজি মঙলদৈ বুলি কথা নাই, সমগ্ৰ অসম বুলি কথা নাই, ভাৰতবৰ্ষ বুলি কথা নাই, গোটেই পৃথিৱীখনেই মানুহৰ বাবে উপযোগী আৰু শান্তিপূৰ্ণ এখন ঠাইলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিছে। সেয়ে মই আশা কৰোঁ তেনে নাগৰিক গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ চিলড্ৰেন হোম মডেল স্কুল সাৰ্থক। ইয়াত উপস্থিত থকা
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, উপস্থিত থকা শিল্পী কলা কৌশলীসকল, আজি চিলড্ৰেন হোম School. We are deeply grateful who has been associated with our school and has been the light of knowledge to all our school family. যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।